নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অইল দীক্ষা ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ ছফ্টৱেৰৰ তত্ত্বাৱধান তাৰ মৌলিক কথাবোৰ নামৰ লেচনটো আলোচনা কৰিম এই লেচনটোৰে প্ৰথমতে আমি ছফ্টৱেৰৰ মেইনটেনেন্সৰ বিষয়ে জনাৰ আগতে ছফ্টৱেৰৰ বিষয়ে পুনৰ আলোচনা কৰিম মানে ছফ্টৱেৰনো কি বা ছফ্টৱেৰ কাক কয় তোমালোকে ইতিমধ্যে পঢ়ি আহিছিলা ছফ্টৱেৰ কি বা ছফ্টৱেৰ কাক কয় কিন্তু আজি আমি তথাপিতো পুনৰ একেবিলাকে আমি আলোচনা আকৌ এবাৰ কৰিম তোমালোকে বাৰু স্ক্ৰীনখনত দেখিবলৈ পাইছানে এইবিলাক কিছুমান আইকন আছে দেখিছানে এইবিলাক তাৰ উপৰি এইফালেও আছে তোমালোকৰ এইবিলাক আইকনবিলাক আছে পেইণ্ট আছে ৱৰ্ড আছে এক্সেল আছে পাৱাৰ পইণ্ট আছে জুম আছে বা এইবিলাক গেমৰ আইকনবিলাক হওক বা এইফালে তোমালোকৰ থকা যিবিলাক আইকন আছে এইবিলাকে হৈছে একো একোটা সৰু সৰু ছফ্টৱেৰ বাৰু তোমালোকক মই এক্সাম্পল হিচাপে ৱৰ্ডটো খুলিছোঁ তোমালোকে এটা কথা মন কৰিবা এতিয়া এই যেতিয়া ৱৰ্ড ছফ্টৱেৰটো আমি খোলাৰ পাছত ৱৰ্ডত তোমালোকে কেতিয়াবা হাতেৰে চুই বা তোমালোকে হাতেৰে কিবা সাল সলনি ডাইৰেক্টলি কৰিব পাৰা জানো বা হাতেৰে ইয়াৰ কাম কাজবিলাক অনুভৱ কৰিব পাৰা নেকি নিশ্চয় নোৱাৰা যদি আমাৰ ৱৰ্ডৰ এই কাৰ্চাৰ যিডোখৰ দেখাই আছে কাৰ্চাৰ দেখুৱাই থকা ডোখৰত লিখিবলৈ হয় তাৰ কাৰণে আমি আমাৰ কীবৰ্ডখন ইউজ কৰি আমি লিখিব লাগিব যেনেকৈ ধৰি লোৱা মই লিখিছোঁ তোমালোকৰ অইল দীক্ষা তো তাৰ কাৰণে আমি কি কৰিব লগা হ'ল আৰু যদি ইয়াক আমি ডাঙৰ কৰিব বিচাৰোঁ ডাঙৰ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আখৰৰ চাইজ ডাঙৰ কৰিলোঁ ধৰি লোৱা কৰিলোঁনে গোটেইখিনি কামখিনি আমি কেনেকৈ কৰিছোঁ এবাৰ আমি কীবৰ্ডৰ পৰা লিখিছোঁ এবাৰ আমি মাউচটোৰ পৰা আখৰৰ কিমান ডাঙৰ লাগে আমাক সেইটো আমি চিলেক্ট কৰিছোঁ তো এইবিলাক আমি কি হৈছে ইনপুট যিবিলাক সামগ্ৰী আছে বা ইনপুট যিবিলাক আহিলা আছে আমাৰ ওচৰত মাউচ হওক কীবৰ্ড হওক এইবিলাকৰ জৰিয়তে আমি এটা ছফ্টৱেৰ আমি চলাব পাৰোঁ ছফ্টৱেৰটো পৰিচালনা কৰোঁ আমি আচলতে ক'বলৈ গ'লে এতিয়া সাধাৰণতে একেবাৰে সহজকৈ যদি কওঁ যিবিলাক ছফ্টৱেৰ নহয় আচলতে কম্পিউটাৰৰ যিবিলাক বস্তু আমি হাতেৰে চুই চাব নোৱাৰোঁ বা অনুভৱ কৰিব নোৱাৰোঁ বা হাতেৰে কোনো সাল সলনি কৰিব নোৱাৰোঁ সেইবিলাকে হৈছে কম্পিউটাৰৰ ছফ্টৱেৰ বা যদি আমি ইয়াক অন্য ধৰণেৰে কওঁ তেন্তে ক'ব পাৰোঁ যে কম্পিউটাৰ ছফ্টৱেৰ হৈছে যিখিনি নিৰ্দেশনাৰ জৰিয়তে কম্পিউটাৰৰ কাম কাজসমূহ সমাধান হয় তেনে নীতি নিৰ্দেশনাসমূহক ছফ্টৱেৰ বুলি কোৱা হয় অৰ্থাৎ কম্পিউটাৰ ছফ্টৱেৰ হ'ল কিছু প্ৰগ্ৰেমৰ সংগ্ৰহ বা কালেকশ্যন যাৰ দ্বাৰা কম্পিউটাৰক নিৰ্দেশ দিয়া হয় কি কাম কৰিব লাগিব কেনেকৈ কাম এতিয়া তোমালোকে চোৱা অইল দীক্ষাটোত ৱৰ্ডটো খোলাৰ পাছত আমি যেতিয়া অইল দীক্ষা টাইপ কৰিছিলোঁ কীবৰ্ডত অ' টাইপ কৰাৰ লগে লগে ইয়াত অ' আহিছিলে আই টাইপ কৰাৰ লগে লগে আই আহিছিলে বা এল টাইপ কৰাৰ লগে লগে এল আহিছিলে তো এই গোটেইখিনি বস্তু ইয়াত আগতীয়াকৈ দি থোৱা আছে যে প্ৰগ্ৰেমিং কৰি থোৱা আছে ৱৰ্ড নামৰ ছফ্টৱেৰটো যে ইয়াত এনেকৈ ধৰণে কাম হ'ব তোমালোকক এটা পাৰ্থক্য বুজাবৰ কাৰণে মই সৰুকৈ এটা এক্সাম্পল দিছোঁ তোমালোকক এক্সেল খুলি লৈছোঁ তাৰ আগতে যদি আমি এক্সেলৰ এটা চেলত সমান চিন দি 2+1 দি এণ্টাৰ বুটামটো কীবৰ্ডৰ পৰা এণ্টাৰ কৰোঁ তেতিয়াহ'লে এই চেলটোত চোৱা তোমালোকৰ 3 হৈ যাব নিজে নিজে কিন্তু সেই একেটা কামকে যদি আমি ৱৰ্ডত কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱাচোন এবাৰ বাৰু এক্সেলত 3 হৈ আছে দেখিছা ৱৰ্ডত চাবা তোমালোকে সমান চিন 2 সমান চিন 2+1 এতিয়া যদি মই ইয়াত এণ্টাৰ দবাওঁ ইয়াত এতিয়া কাৰ্চাৰটো তললৈ গুচি আহিলে আৰু আমি যেনেকৈ লিখিলোঁ গোটেইখিনি তেনেকৈ থাকিলে কিন্তু এক্সেলত কি হৈছিলে পৰিৱৰ্তন হৈ গৈছিলে তো এইটো হৈছে সৰু পাৰ্থক্য কাৰণ কেনেকৈ কাম কৰিব লাগিব আৰু কি কাম কৰিব লাগিব এই গোটেইখিনি নিৰ্দেশনা এক্সেলক বেলেগ ধৰণে দিয়া আছে আৰু ৱৰ্ড নামৰ ছফ্টৱেৰটো বেলেগকৈ দিয়া আছে যাৰ কাৰণে দুইটা বেলেগ বেলেগ ছফ্টৱেৰ আৰু দুইটাতে আমি বেলেগ বেলেগ কিছুমান কাম কাজ কাৰণে ব্যৱহাৰ কৰোঁ নিৰ্দেশনা হৈছে এইবিলাকে প্ৰগ্ৰেমিং কৰি অলৰেডি ইয়াত আগতীয়াকৈ ইয়াত দিয়া থাকে যে নিৰ্দিষ্টকৈ কিছুমান কামৰ কাৰণে প্ৰগ্ৰেমিং কৰি থোৱা থাকে যাৰ কাৰণে আমি এই কামবিলাক অতি সহজতে ছফ্টৱেৰবিলাকৰ জৰিয়তে কৰিব পাৰোঁ এতিয়া তোমালোকে ছফ্টৱেৰ কি বুজিব পাৰিছানে বা একোটা ছফ্টৱেৰত কিয় কিছুমান নিৰ্দিষ্ট কামহে কৰিব পাৰি ছফ্টৱেৰ আকৌ কেইবা প্ৰকাৰৰ হয় যেনে ছিষ্টেম ছফ্টৱেৰ বা এপ্লিকেশ্যন ছফ্টৱেৰ বা প্ৰগ্ৰেমিং ছফ্টৱেৰ তো ছিষ্টেম ছফ্টৱেৰনো কোনবিলাকক কয় ছিষ্টেম ছফ্টৱেৰ হৈছে এটা কম্পিউটাৰ পৰিচালনা কৰিবৰ কাৰণে বা কম্পিউটাৰত যিবিলাক হাৰ্ডৱেৰ আমি ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ সেইবিলাকক পৰিচালনা কৰাৰ বাবে আৰু কম্পিউটাৰত থকা এপ্লিকেশ্যন ছফ্টৱেৰবোৰে কাম কৰাৰ উপযোগী পৰিৱেশ প্ৰদান কৰাৰ বাবে যিবিলাক ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় সেইবিলাকে হৈছে ছিষ্টেম ছফ্টৱেৰ ছিষ্টেম ছফ্টৱেৰে কম্পিউটাৰৰ কাম কাজসমূহক চোৱা চিতা কৰে কাম কাজসমূহৰ ওপৰত নজৰ ৰাখে
আৰু প্ৰতিটো ভাগকে নিজৰ নিজৰ কাম কৰিব পৰাকৈ এটা ব্যৱস্থালৈ ৰূপান্তৰ কৰে। যেতিয়া ক্লাছ কৰিবা তেতিয়া তোমালোকৰ যদি লেপটপটো বা ভালকৈ চোৱা তাত দিছ PC বুলি এটা অপশ্যন পাবা। তাত তোমালোকে ৰাইট ক্লিক কৰি প্ৰপাৰ্টিছত গ'লে দেখিবলৈ পাৰিবা যে ইয়াত লিখা থাকিব উইণ্ডোজ 10 বুলি লিখা থাকিব। তো এইটো হৈছে তোমালোকে ব্যৱহাৰ কৰি থকা কম্পিউটাৰটোৰ এটা অপাৰেটিং ছিষ্টেম। আৰু এই অপাৰেটিং ছিষ্টেমবোৰে একোটা ছিষ্টেম ছফ্টৱেৰ হয়, যাৰ জৰিয়তে গোটেই কম্পিউটাৰটোৱে কেনেকৈ কাম কৰিব লাগিব, কি কাম কৰিব লাগিব, বা ইয়াত থকা এপ্লিকেশ্যনসমূহে কাম কৰিবৰ কাৰণে যিখিনি সুবিধা দিব লাগে কম্পিউটাৰটোৱে, সেই গোটেইখিনি এই অপাৰেটিং ছিষ্টেমটোৰ জৰিয়তে বাকীবিলাকে পায়। যদি এই কম্পিউটাৰটোত অপাৰেটিং ছিষ্টেমটো নাথাকে, বাকী সকলোবিলাক ছফ্টৱেৰ কোনো কাম কৰিব নোৱাৰা তোমালোকে, বা কম্পিউটাৰটো বিকল হৈ পৰিব। তাৰপিছতে আহিছোঁ এপ্লিকেশ্যন ছফ্টৱেৰ। এপ্লিকেশ্যন ছফ্টৱেৰ হৈছে যিবোৰ কম্পিউটাৰ ছফ্টৱেৰ মানুহক কোনো বিশেষ ধৰণৰ কাম কৰাত সহায় কৰে, সেইবোৰ কম্পিউটাৰ ছফ্টৱেৰক এপ্লিকেশ্যন ছফ্টৱেৰ বোলে। যেনেকৈ এতিয়া ধৰি লোৱা তোমালোকে পেইণ্ট আছে ইয়াত, এইটো দেখিছানে পেইণ্ট হয়। এই পেইণ্ট ছফ্টৱেৰটোত আমি কি কৰোঁ, ছবি আঁকো। ঠিক তেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ড যিটো ছফ্টৱেৰ হয় তাত আমি টাইপিং কৰোঁ বা টাইপ ৰিলেটেড যিকোনো আমি ডাটা এণ্ট্ৰি কৰোঁ তাত। তাৰপিছতে আহিলে মাইক্ৰ'ছফ্ট অফিচ পাৱাৰ পইণ্ট, য'ত আমি প্ৰেজেণ্টেশ্যন বনাওঁ। তো ইয়াত কি হৈছে, গোটেই তিনিওটাই আমাক বেলেগ বেলেগ কাম কৰাত সহায় কৰিছে বা বিশেষ কাম কৰাত সহায় কৰিছে। গতিকে এই তিনিওটা হৈছে একোটা এপ্লিকেশ্যন ছফ্টৱেৰ। ইয়াৰ তিনিওটাৰ উপৰি ইয়াত থকা যিমানবিলাক আছে এইবিলাক দেখিছানে তোমালোকে, এই গোটেইখিনি একোটা সৰু সৰু এপ্লিকেশ্যন ছফ্টৱেৰ হয়, যিবিলাকক আমি এপছ বুলিও কওঁ। তোমালোকে এপ্লিকেশ্যন ছফ্টৱেৰ মানে বুজিব পাৰিছা। তাৰপিছতে আহিলে প্ৰগ্ৰেমিং ছফ্টৱেৰ। যিবোৰ কম্পিউটাৰ ছফ্টৱেৰে কম্পিউটাৰ এপ্লিকেশ্যন অথবা প্ৰগ্ৰেম ছফ্টৱেৰ তৈয়াৰ, ডিবাগ, নিয়ন্ত্ৰণ, ৰক্ষণাবেক্ষণ, অন্য প্ৰগ্ৰাম বা কম্পিউটাৰক সহযোগিতা কৰিবলৈ কম্পিউটাৰ এপ্লিকেশ্যন বা প্ৰগ্ৰামাৰ ব্যৱহাৰ কৰি থাকে, সেইবোৰ কম্পিউটাৰ ছফ্টৱেৰক প্ৰগ্ৰামিং ছফ্টৱেৰ বোলে। উদাহৰণ হৈছে নোটপেড++, জাভা, ইক্লিপ্ছ ইত্যাদি ইত্যাদি। এই যিবিলাক প্ৰগ্ৰেমিং ছফ্টৱেৰ হয় তাৰ মই তোমালোকক সৰু এক্সাম্পল দিছোঁ ইয়াত। এইখন দেখিছানে তোমালোকে, এইখন হৈছে নোটপেড++ৰ এটা স্ক্ৰীনশ্বট হয়, য'ত তোমালোকে দেখিছা যে কিছুমান লিখা আছে যিবিলাক তোমালোকে ভালকৈ বুজিব নোৱাৰিবা এতিয়া। এই প্ৰগ্ৰামিং ছফ্টৱেৰবিলাকৰ জৰিয়তে কি হয়, তোমালোকে যে ইউজ কৰিছা ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট বা তেনেকুৱা ধৰণৰ যিকোনো গেম হওক, ইউটিউব হওক, সেইবিলাক প্ৰগ্ৰেমিং যে কৰা হয় এপ্লিকেশ্যন ছফ্টৱেৰবিলাকক, সেই প্ৰগ্ৰেমিং ছফ্টৱেৰবিলাক মানে এপ্লিকেশ্যন ছফ্টৱেৰবিলাকক এনেকুৱা ধৰণৰ প্ৰগ্ৰেমিং ছফ্টৱেৰবিলাকতে প্ৰগ্ৰেমিং কৰি বনোৱা হয়। তো প্ৰগ্ৰেমিং ছফ্টৱেৰৰ বিষয়ে তোমালোকে পাছত বহলকৈ বুজিব পাৰিবা বা বহলকৈ জানিব পাৰিবা। ইতিমধ্যে আজি আমাৰ টপিকটো সম্পূৰ্ণ হৈছে। তোমালোকে ভালকৈ বুজিব পাৰিছানে? তোমালোকে এই যে ভিডিঅ'টো চালা, এই ভিডিঅ'টোৰ এটা অডিঅ' ভাৰ্চনো পাবা, যিটো নেকি তোমালোকে এটা নম্বৰত কল কৰিব লাগিব। নম্বৰটো সম্পূৰ্ণ বিনামূলীয়া হয় আৰু ট'ল ফ্ৰী নাম্বাৰ হয়। এই নম্বৰটোত কল কৰিবৰ কাৰণে মই তোমালোকক নম্বৰটো দি দিছোঁ, নম্বৰটো লিখি ল'ব পাৰিবা। 9899477111 বা 9899477111। এই নম্বৰটোত কল কৰিলে প্ৰথমতে কলটো কাট খাই যাব, তাৰ পাছত তোমালোকে আমাৰ ফালৰ পৰা এটা কল পাবা, যিটো কল ৰিচিভ কৰি তোমালোকে 678ৰ কম্পিউটাৰ, ইংৰাজী, বিজ্ঞান, অংক আদি বিষয় শুনিব পাৰিবা।